বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছে মোৰ হাতত আছে গ্ৰীণ টি। আজি গ্ৰীণ টি কেনেকৈ বনাব লাগে ভিডিঅ'টো দেখা পাব আৰু এই গ্ৰীণ টিৰ পৰা আমাৰ কি কি উপকাৰ হয় তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। প্ৰথমে গ্ৰীণ টি মই উলিয়াই লৈছোঁ, এটা প্লেটত অকণমান পৰিমাণ মতো গ্ৰীণ টি উলিয়াই লৈছোঁ। ইয়াৰ পিছত আপোনাৰ পানী ল'ব লাগিব। এই পানীখিনি আপোনাৰ গৰম কৰিব লাগিব। পানীখিনি আপোনাৰ মই বহুৱাই দিছোঁ। এতিয়া চাওক পূৰা উতলিব লাগিব পানী, যিমান বেছি উতলিব ইমান ভাল। পানীখিনি মই গৰম কৰি আছোঁ, চাইছে নহয়। এতিয়া পানীখিনি সম্পূৰ্ণৰূপে উতলি গৈছে। এতিয়া মই গ্ৰীণ টিখিনি পানীত দি দিলোঁ। পানীত দি দিয়াৰ পিছত এই গ্ৰীণ টিখিনি আপোনাৰ 5 পৰা 10 মিনিট সময়ৰ কাৰণে এনেকৈ ৰাখি থ'ব। প্লেট এটা দি ওপৰত দিব, দি পেলাই এনেকৈ ৰাখি দিব। আনুমানিক 5 বা 10 মিনিটৰ পিছত আপোনালোকে দেখা পাইছে গ্ৰীণ টিৰ যিখিনি কালাৰ এইখিনি পানীত সম্পূৰ্ণৰূপে এৰি দিছে। এতিয়া মই এই গ্ৰীণ টিখিনি এটা চেকনিৰে চেকি এটা কাপত উলিয়াই ল'ম। চাইছে নহয় ভিডিঅ'টোত, এয়া ফাইনেলি হৈ গ'ল, গ্ৰীণ টি বনোৱা হৈ গ'ল আমাৰ। এতিয়া মই এই গ্ৰীণ টিৰ বিষয়ে আলোচনা কৰি আছোঁ যে এই গ্ৰীণ টি আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। আধুনিক গৱেষণাৰ তথ্য মতে এই গ্ৰীণ টিৰ আছে আপোনাৰ 10টা উপকাৰিতা। এই 10টা উপকাৰিতাৰ বিষয়ে মই আজি এই ভিডিঅ'টোত আলোচনা কৰি আছোঁ। যে 1 নম্বৰ, ওজন নিয়ন্ত্ৰণ কৰে। যে গ্ৰীণ টিত থকা এণ্টিঅক্সিডেণ্ট আৰু কেফেইনে মেটাবলিজম বঢ়াই দিয়ে, যাৰ ফলত শৰীৰৰ অতিৰিক্ত মেদ গলিবলৈ সহায় কৰে। 2 নম্বৰ হৈছে হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে। গ্ৰীণ টিয়ে কলেষ্ট্ৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। 3 নম্বৰ হৈছে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। যে গ্ৰীণ টিয়ে ইনচুলিন সংবেদনশীলতা বঢ়াই দিয়ে আৰু ৰক্তৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এই গ্ৰীণ টিয়ে। 4 নম্বৰ হৈছে কেঞ্চাৰৰ সম্ভাৱনা কমায়। গ্ৰীণ টিত থকা প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট শৰীৰৰ কোষসমূহক সুৰক্ষিত ৰাখে, যিয়ে কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে। 5 নম্বৰ হৈছে মগজুৰ কাৰ্যক্ষমতা বঢ়ায়। যে গ্ৰীণ টিত থকা কেফেইন আৰু এল-থিয়ানিনে মগজু সজীৱ কৰাৰ লগতে মনোযোগ বৃদ্ধি কৰে। 6 নম্বৰ হৈছে মানসিক চাপ কমায়। গ্ৰীণ টিত থকা এল-থিয়ানিনে দেহ মন শিথিল কৰে আৰু মানসিক চাপ হ্ৰাস কৰে। 7 নম্বৰ হৈছে হাড় মজবুত কৰে। গ্ৰীণ টিয়ে হাড়ৰ ঘনত্ব বঢ়াই দিয়ে। 8 নম্বৰ হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গ্ৰীণ টিত থকা প্ৰাকৃতিক উপাদানে শৰীৰক বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখে। 9 নম্বৰ হৈছে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। গ্ৰীণ টিত থকা এণ্টিঅক্সিডেণ্টে ছালৰ উজ্জ্বল আৰু সতেজ কৰি ৰাখে। আৰু 10 নম্বৰ হৈছে কি আপোনাৰ দীৰ্ঘায়ু হোৱাত সহায় কৰে। নিয়মিত গ্ৰীণ টি সেৱনে কোষৰ ক্ষয় হ্ৰাস কৰি জীৱন দীৰ্ঘায়ু কৰে। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত আপোনাৰ লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন।